নাই নাই অসমৰ বান সমস্যাৰ কথাটো উল্লেখ আছে তাত যে তাৰমানে এমাউণ্টটো তাৰমানে টকা নিৰ্দিষ্ট ধাৰ্য কৰা নাই কিন্তু আমি এই কথাটো ধাৰ্য নকৰাটোৰ এটা তাৰমানে পজিটিভ নিগেটিভ দুটা চাইডে আছে গতিকে আমি অসমৰ যেতিয়া বানপানী সমস্যাটো সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি যাব বা বানপানী সমস্যাটোৰ সংক্ৰান্ত কেন্দ্ৰীয় চৰকাৰে আগবাঢ়িব তেতিয়া হয়তো দেখা পাব যে বোলে ইয়াত 5,000 কোটি টকাৰ প্ৰয়োজন হ'ব ইয়াত 50,000 কোটি টকাৰ প্ৰয়োজন হ'ব তেতিয়া নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰে যদি 5,000 টকাৰ প্ৰয়োজন হয় 5,000 কোটি টকা দিব লাগিব যদি 50,000 কোটি টকাৰ প্ৰয়োজন হয় 50,000 কোটি টকা দিব গতিকে সেইকাৰণেই ইয়াত তাৰমানে টকাটো ধাৰ্য নকৰা মানে এইটো নহয় যে আমাক অৱহেলা কৰিছে এই কথাটো ঠিক সঠিক নহয় কিন্তু আমি ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ চৰকাৰখনে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আমাৰ অসমৰ বানপানীৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত এটা চিন্তা চৰ্চা কৰি আমি কেনেকৈ তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ পৰা অধিক ধন আদায় কৰিব পৰা যায় সেই চিন্তা চৰ্চা কৰিব কাৰণ আমি এই কথাটো গম পাইছোঁ যে এইবাৰ ৰাষ্ট্ৰপতিৰ ভাষণত ৰাষ্ট্ৰপতি মহোদয়ে কৈছে যে অসমত যোৱা 10টা বছৰত প্ৰায় 4 গুণ বেছি ধন আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ গতিকে মই ভাবোঁ যে এই যে যোৱা 10টা বছৰত যে 4 গুণ বেছি ধন আমি পাইছিলোঁ এইটোতো তাৰমানে হেৰিত উল্লেখ নাছিল বাজেটত উল্লেখ নাছিল কিন্তু আমিতো 4 গুণ বেছি পাইছোঁ